আপোনাক সবে মহাপুৰুষৰ কালজয়ী গ্ৰন্থ জীৱনৰ পৈণত বয়সত মহাপুৰুষে ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত কোচ ৰাজ্যত এভাগী বিশেষ গ্ৰন্থ নিৰ্মাণ কৰিছিল, যাক আমি সকলোৱে গুণমালা বুলি জানো। মহাৰাজ কোচ ৰজা নৰনাৰায়ণ ভাৰতবৰ্ষৰ সেই সময়ৰ তদানীন্তন সময়ৰ ৰাজাধিৰাজসকলৰ ভিতৰত অন্যতম বিদ্বান ৰজা হিচাপে তেওঁৰ নাম যশস্য আৰু খ্যাতিৰে পৰিপূৰ্ণ, অত্যন্ত বিদ্বান পুৰুষ। মহাৰাজ নৰনাৰায়ণ এগৰাকী সংস্কৃত পণ্ডিত আছিল। সংস্কৃতৰ ওপৰত তেখেতৰ যথেষ্ট জ্ঞান আছিল। এগৰাকী আধ্যাত্মিক গুণসম্পন্ন প্ৰজাবৎসল ৰজা হিচাপে মহাৰাজ কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ গুণাৱলী আজিও পৰিব্যাপ্ত হৈ আছে। সেইকাৰণে গুৰুজনাৰ যি পাণ্ডিত্য, যি বিদ্বতা, সেয়া ৰজা কোচ ৰজাৰ নৰনাৰায়ণৰ ৰাজসভাত অধিক ধৰণে প্ৰজ্বলিত হৈ উঠিছিল, অধিক পৰিমাণে প্ৰজ্বলিত হৈছিল। কিন্তু সেই সময়তো আজিৰ তাৰিখৰ লেখীয়াকৈ আজি যদি ধৰ্ম ৰাজ্যৰ ক্ষেত্ৰত যদি কোনোবা এগৰাকী ব্যক্তি যদি উত্থান হয়, বা অকল ধৰ্ম ৰাজ্য বুলি নহয়, যিকোনো কাৰ্যত যদি এটা মানুহ এগৰাকীৰ যেতিয়া উত্থান ঘটে, তেওঁৰ উন্নতি হ'বলৈ ধৰে, তেতিয়া তেওঁৰ পিছত এচাম মানুহে লাগি যায়, তেওঁক কেনেকৈ সেই ৰাস্তাৰ পৰা আঁতৰাব পাৰি। সেই সময়ত গুৰুজনাৰ পিছতো এচাম পণ্ডিত, সেই সময়ৰ তথাকথিত পণ্ডিত, তেওঁলোকো মহাপুৰুষৰ পিছত লাগি গৈছে। সেইকাৰণে ৰজাক তেওঁলোকে খল দিছিলেগৈ, কিছুমান যুক্তিৰ দ্বাৰা তেওঁক ৰজাক বুজাব বিচাৰিছিল যে আপুনি যি ধৰণে শ্ৰীমন্ত শংকৰদেৱক আপোনাৰ ৰাজ্যত বিশেষ স্থান প্ৰদান কৰিছে, সেই বিশেষ স্থানৰ আচলতে তেখেত যোগ্য নহয়। তাৰ কাৰণে এটি স্তোত্ৰ মাতিছিলে, শ্লোক। কি বুলি কৈছিল? যে স্থান সুতেইন দন্ত কেশ নখনৰা, মানে যিবিলাক ব্যক্তিয়ে নিজৰ স্থানৰ পৰা আঁতৰি যায়, অৰ্থাৎ গুৰুজনাৰ য'ত জন্ম হৈছিল সেই স্থানৰ পৰা তেওঁলোকৰ সস্তীয়া ভাষাত ক'বলৈ গ'লে তেওঁ খেদা খাই পেলাই নামনিলে কোচ ৰাজ্যত আহি আশ্ৰিত হ'বলৈ গৈছিলে। গতিকে এনেকে নিজৰ স্থান চ্যুত হৈ অহা ব্যক্তিসকলৰ আচলতে কোনো মৰ্যাদা নাথাকে। উদাহৰণ কি দিছে? দন্ত নখ কেশ নৰাহা, অৰ্থাৎ আমাৰ মুখমণ্ডলত যেতিয়ালৈকে দাঁতটো লাগি থাকে তেতিয়ালৈকে দাঁতবোৰৰ মূল্য আছে। কেনেবাকৈ সৰি যোৱাৰ পিছত আৰু তাক আৰু সোনকালে দূৰ পেলাই দিলেহে ৰক্ষা, আৰু মানে যোৱা পেলাই দিয়া, দূৰতে পেলাই দিয়া। ইমান দিনটো সেইটো দাঁতে বৰ মূল্যৱান হৈ আছিলে লাগি থাকোঁতে। চুলি যেতিয়ালৈকে কেশ থাকিছে মূৰত, তেতিয়ালৈকে কেশক লৈ পেলাই মানুহে ভালে পায়। আৰু সেই কেশ এডাল ছিগি যোৱাৰ লগে লগে চিঙা কেশডাল আৰু মানে সাংঘাতিক ধৰণে মানুহৰ অৱহেলাৰ পাত্ৰ হৈ যায়। এইডাল চুলি আঁতৰাই দিয়া, পেলাই দিয়া। নখ যেতিয়ালৈকে নখ হাতত লাগি থাকে তেতিয়ালৈ ভালে, কাটি পেলোৱাৰ পিছত তাক আৰু মূল্যহীন হৈ যায়। ঠিক তদ্ৰূপ দাঁত, চুলি আৰু নখৰ নিচিনা এটা গুৰুত্বপূৰ্ণ অংগ, তাকো চ্যুত হৈ যোৱাৰ পিছত মানুহে যি ধৰণে তেওঁক গ্ৰহণ নকৰে, ঠিক তেনেকৈ স্থান চ্যুত হৈ অহা তেওঁ যিমান পণ্ডিত হ'লেও তেওঁক কোনো ধৰণৰ স্থান দিয়াৰ প্ৰয়োজনীয়তা নাই। গুৰুজনা ৰাজসভাত বহি আছে, সেই সময়ত তেওঁৰ সন্মুখতে এই যুক্তি প্ৰদান কৰা হ'ল। কোচ ৰজা নৰনাৰায়ণ তেওঁ সুধিলে যে আপোনাৰ মত কি? কাৰণ প্ৰজাবৎসল ৰজাসকলে, জ্ঞানী ব্যক্তিসকলে এগৰাকী ব্যক্তিৰ জীৱনত উত্থাপিত হোৱা অভিযোগৰ ভিত্তিত একপক্ষীয়ভাৱে তেওঁক কেতিয়াও অভিযুক্ত নকৰে। সজ্জনসকলে সদায় দুটা পক্ষৰ বিচাৰ আগতে শ্ৰৱণ কৰে, তাৰপিছতে সিদ্ধান্ত গ্ৰহণ কৰে। আটাইতকৈ ডাঙৰ কথা কি জানে? অভিযোগ উত্থাপিত হোৱা ব্যক্তিক আত্মপক্ষ সমৰ্থনৰ সুযোগ প্ৰদান কৰাটো জ্ঞানীসকলৰ
প্ৰধান পৰিচয় 10জনে ক'লে তেওঁ বেয়া আৰু সকলোৱে মানি ল'লে তেওঁ বেয়া কিন্তু তেওঁকো আত্মপক্ষ সমৰ্থনৰ সুযোগ দিব লাগে তেওঁনো কি কয় এই সন্দৰ্ভত সেই কথাটো ৰাইজে শুনিব লাগে কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে অপৰাধী বুলি গণ্য কৰা ব্যক্তিজনক আত্মপক্ষ সমৰ্থনৰ গণতান্ত্ৰিক যি সুযোগ সেই প্ৰদান কৰা নাযায় কিন্তু সেই সময়তে কোচ ৰজা নৰনাৰায়ণে গণতান্ত্ৰিক ব্যৱস্থাৰ দ্বাৰা ভাৱধাৰাৰ দ্বাৰা মহাপুৰুষ গুৰুজনাৰ ওপৰত উত্থাপিত অভিযোগৰ এক অভিযোগৰ তেওঁক আত্মপক্ষ সমৰ্থনৰ সুযোগ প্ৰদান কৰিছিল আৰু গুৰুজনাই তেতিয়া খুব বিনয় স্বৰত মহাৰাজৰ আগত বৰ্ণন কৰি কৈছিল যে হে মহাৰাজ এখেতলোকৰ শ্লোকটো ঠিকেই আছিল কিন্তু এখেতলোকৰ উচ্চাৰণ কৰোঁতে ভুল হৈ গ'ল অকণমান আচলতে তেওঁলোকে কৈছে স্থান সুতে ন শোভন্তে দন্ত কেশ নখ নৰাহা অৰ্থাৎ ন শোভন্তে নহয় আচলতে সংস্কৃতত এই নটো সুতেৰ লগত যুক্ত হৈ যাব অৰ্থাৎ স্থান সুতেইন দন্ত স্থান সুতেইন শোভন্তে দন্ত কেশ নখ নৰাহা তাৰমানে যেতিয়া আজিকালি আমাৰ বহুত মানুহে মুখস্থ কৰি সংস্কৃত শ্লোক খুব মাতা দেখা যায় মানে যাৰ ফলত কি হয় মানে কৰবাৰ ধাতু কৰবাত যুক্ত হৈ যায় কৰবাৰ সন্ধি গৈ কৰবাত পৰেগৈ যাৰ ফলত কিবা ভাৱনাৰ সৃষ্টি হয় স্থান সুতেইন বুলি কোৱাৰ লগে লগে ইয়াত তৃতীয় বিভক্তি যুক্ত হৈছে অৰ্থাৎ স্থান সূত্য হ'লেও স্থান সূত্ৰৰ দ্বাৰাও দাঁত নখ চুলি যি ধৰণে অৱজ্ঞাৰ পাত্ৰ নহয় ঠিক তেনেকৈ ব্যক্তিও অৱজ্ঞাৰ পাত্ৰ হ'ব নোৱাৰে কিন্তু তেওঁলোকে এই ন শব্দটো অতৰাই লৈ যোৱাৰ লগে লগে ন শোভন্তে হৈ গ'ল আচলতে স্থান সুতেইন শোভন্তে স্থান সূত্ৰৰ দ্বাৰা শোভাবৰ্ধিত হ'ব পাৰে আৰে এইটোতো সম্পূৰ্ণ অৰ্থতে বিপৰীত হৈ গ'ল তে ইয়াৰ যুক্তি তুমি দিয়া মহাপুৰুষে কৈছে গুৰুজনাই যে হে মহাৰাজ আপুনি যিভাগ চোলা এতিয়া পৰিধান কৰি আছে মহাৰাজ নৰনাৰায়ণে যি ৰাজকীয় চোলা পৰিধান কৰি আছে সেই চোলাটোত বাঘৰ নখবিলাক চিকাৰ কৰি অনা বাঘৰ নখবিলাক বৈধুৰ্য মণি মুকুতা স্বৰ্ণ মণ্ডিত কৰি চোলাটোত লগাই লগাই থৈছে গতিকে হে মহাৰাজ বাঘৰ গাত লাগি থকা নখকেইটাৰ মূল্য বেছি নে সেইকেইটা চুত্ৰ হৈ অহাৰ পিছত আপোনাৰ সাজ সজ্জাত যেতিয়া সেই ব্যৱহাৰ হৈছে এতিয়া কাৰ মূল্য বেছি নিশ্চিতভাৱে ৰজাৰ গাত লাগি থকা নখকেইটাৰ মূল্য বেছি কাৰণ সি চুত্ৰ হৈ আহিছে জেগাৰ পৰা গুচি আহিছে আহি আপোনাৰ তাতে লগাৰ কাৰণে আপোনাৰ এইকেইটা নখৰ মূল্য জগতত বেছি হৈ গ'ল আৰু মহাৰাজ নৰনাৰায়ণৰ ৰাজসিংহাসনত বা ৰাজদৰবাৰত হস্তিদন্ত নিৰ্মিত অনেক দ্ৰব্য অনেক বস্তু আছিল সিংহাসনখনতে হস্তিদন্ত নিৰ্মিত আছিল গতিকে কৈছিল যে হাতীৰ গাত লাগি থকা দাঁতকেইটাৰ কিমান মূল্য কিন্তু তাৰ পৰা চুত্ৰ হৈ আহি যেতিয়া আপোনাৰ সিংহাসন নিৰ্মাণ হৈছে আপোনাৰ অলংকাৰ নিৰ্মাণ হৈছে ইয়াৰ মূল্য অধিক হৈছে সেইকাৰণে স্থান সুতেইন শোভন্তে স্থান সূত্ৰৰ দ্বাৰাহে ই শোভিত হৈছে ঠিক তেনেকৈ আপোনাক যেনেকৈ স্বৰৰ নোমেৰে এনেকৈ বিচি আছে দুগৰাকী ব্যক্তিয়ে স্বৰৰ গাত লাগি থকা নোমকেইডালৰ মূল্য বেছি নে তাৰ পৰা শুদ্ধ হৈ আহি তাক সংস্কাৰ কৰি পেলাই আপোনাক যেতিয়া স্বৰৰ নোমেৰে বাঁহ দি থকা হৈছে এইকেইডালৰ মূল্য বেছি যিজন ৰজাই স্থান শুদ্ধ হৈ অহা দ্ৰব্য বস্তুক মূল্যাংকন কৰিব পাৰে সেইজন ব্যক্তিয়েহে কিবা কাৰণত পৰিস্থিতি পৰিৱেশ সাপেক্ষ স্থান শুদ্ধ হৈ অহা পণ্ডিতকো তেওঁ উচিত মৰ্যাদা প্ৰদান কৰিব পাৰে সেইকাৰণে মই আপোনাৰ ৰাজ্যত বহি আছোঁ এই যুক্তিত সকলো খল লগোৱা পণ্ডিতসকল মুখত চূণ সনাৰ নিচিনা অৱস্থা হ'ল ছাই সনাৰ নিচিনা অৱস্থা হ'ল পুনৰ শংকৰদেৱৰ জয় জয়কাৰ আৰম্ভ হৈ গ'ল হে প্ৰভুসকল গুৰুজনাৰ মাত্ৰ মই এটা কথা ক'লোঁ আপোনালোকক কিন্তু মই আহিছিলোঁ কোনটো কথাত আৰম্ভণি যে তেওঁ ৰজা নৰনাৰায়ণৰ ৰাজসভাত ৰজাৰ নিৰ্দেশত বা ৰজাই কোৱা এটা আহ্বানৰ প্ৰেক্ষাপটত
তেওঁ যি হাতী মাৰি ভুৰুকাত এক ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰিলে গুণমালা শাস্ত্ৰ, সেই গুণমালা শাস্ত্ৰৰ প্ৰাৰম্ভিকতে প্ৰথমতে তেওঁ এভাগী পদত লিখিছে কি, ইটো বিতুপন ধৰ্ম সনাতন আকেশে কীৰ্তন কৰে সাধুজন। মহাপুৰুষ গুৰুজনাৰ স্বহস্ত নিৰ্মিত তেওঁৰ শাস্ত্ৰসমূহত তেওঁ প্ৰৱৰ্তন কৰা বা তেওঁ প্ৰৱৰ্তি থকা ধৰ্ম ব্যৱস্থাক তেওঁ আচলতে বিতুপন সনাতন ধৰ্ম বুলিহে উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত কিছুমান পণ্ডিতে বৈষ্ণৱ ধৰ্মক নব্য ৰূপ প্ৰদান কৰিলে কাৰণে নৱবৈষ্ণৱ বুলি ক'লে, ভাগৱতৰ আলমত থাকিলে কাৰণে তেওঁ ভাগৱতী ধৰ্ম বুলি ক'লে, নাম ধৰ্মকে প্ৰমুখ হিচাপে ৰাখে কাৰণে নাম ধৰ্ম বুলি ক'লে। অৱশ্যে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই তেৰাৰ প্ৰপন্ন, তেওঁ যাৰ ওচৰত প্ৰপন্ন হৈ আছে পৰম কৃপালু মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ গুৰু প্ৰশস্তি লিখোঁতে তেওঁ এটা বাক্য লিখিছে তাত কি, যে এক শৰণ হৰি নাম ধৰ্ম কহোঁ ৰাজা কৰোঁ পৰকাশ। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই শংকৰদেৱ গুৰুজনাই প্ৰৱৰ্তিত যি ব্যৱস্থা, সেই ব্যৱস্থাটোক চিহ্নিত কৰিছে কি বুলি, একৰ শৰণ হৰি নাম ধৰ্ম কহোঁ ৰাজা কৰোঁ পৰকাশ। অৱশ্যে এক শৰণ ধৰ্মৰ যি সংজ্ঞা, সেই সংজ্ঞা আকৌ বিশেষ সংজ্ঞা। আপোনালোকে তথাকথিতভাৱে আমাৰ সমাজত প্ৰৱৰ্তি থকা খুব কট্টৰপন্থী একদম ফটোৱা জাৰি কৰাৰ নিচিনা কিছুমান ব্যৱস্থাৰ দ্বাৰা যি এশৰণবাদ আজিৰ তাৰিখত প্ৰৱৰ্তি আছে মহাপুৰুষৰ ধৰ্ম ব্যৱস্থাত, তেনেকুৱা এশৰণবাদৰ কট্টৰতা কিন্তু মহাপুৰুষে প্ৰৱৰ্তন কৰা মুঠেই নাছিলে। তাৰ উদাহৰণ শাস্ত্ৰসমূহত আছে। এনেইতো আৰু ওপৰতে কথা ক'ব নোৱাৰি, শাস্ত্ৰ সদাচাৰ বিশ্লেষণৰ মাধ্যমেৰে ক'ব পাৰি। অৰ্থাৎ মহাপুৰুষে কোনো ধৰণৰ বেলেগ আৰু নিজস্বকৈ এটা ধৰ্ম ব্যৱস্থা মহাপুৰুষে প্ৰৱৰ্তন কৰা আচলতে নাই। ভাৰতবৰ্ষত চিৰপ্ৰবাহিত হাজাৰ হাজাৰ বছৰ ধৰি প্ৰবাহিত যি সনাতন ধৰ্ম পৰম্পৰা, সেই পৰম্পৰাৰে এটা মাৰ্গ, বিশিষ্ট মাৰ্গ, পন্থ। কাৰণ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত ৫ সহস্ৰাধিকৰ অধিক পন্থ বৰ্তমানো বিদ্যমান। এইকাৰণে যে ভাৰতবৰ্ষৰ সনাতনীসকলক তেওঁলোকৰ নিজস্ব দৃষ্টিভংগীৰ দ্বাৰা ভগৱানক ভজিব পৰাৰ নিজস্ব পন্থাত প্ৰৱৰ্তি থাকিবৰ কাৰণে তেওঁলোকক সুযোগ প্ৰদান কৰা হৈছে, কোনেও বাধা নকৰে। ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাৰ ই বিশিষ্টতা। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰো হৰি নাম, দিনে ৰাতিয়ে বেদ আদি বিচাৰ কৰি তেওঁ হৰিনাম ধৰ্মকে সৰ্বশ্ৰেষ্ঠ ব্যৱস্থা হিচাপে তেওঁ মান্যতা প্ৰদান কৰিলে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ এইটোৱেই যে অসমত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ ভাষাৰ ভিন্নতা আছে, জাতি জনগোষ্ঠীৰ ভিন্নতা আছে, তেওঁলোকৰ সামাজিক ৰীতি নীতি ব্যৱস্থাৰ ভিন্নতা আছে, খাদ্য প্ৰণালীৰ ভিন্নতা আছে, সাজ সজ্জাৰ ভিন্নতা আছে, বিভিন্ন ভিন্নতা আছে। সেই ভিন্নতাসমূহৰ মাজত অনৈক্যতাৰ মাজত ঐক্যতা প্ৰতিষ্ঠা কৰি ৰাখিবৰ কাৰণে মহাপুৰুষে দেখিলে যে সকলোকে যদি কেৱল ঈশ্বৰৰ নাম গুণ সংকীৰ্তনৰ দ্বাৰা ধৰ্ম এটা প্ৰৱৰ্তন কৰি ৰাখিব দিয়া হয়, তেতিয়াহ'লে আমি সকলোবিলাকে এডাল দোলত জাতি জনগোষ্ঠী সকলোৱে নিজস্ব কৃষ্টি সংস্কৃতিক ৰক্ষা কৰিও নাম ধৰ্মৰ দ্বাৰা আমিবিলাকে ঈশ্বৰ ভজনা কৰিব পৰা যাব। আজি মিচিংসকলে এখন হৰিনাম ধৰ্ম গ্ৰহণ কৰিলে বুলি মিচিংসকলৰ যিসমূহ পৰম্পৰা সেইসমূহ পৰিত্যাগ কৰাৰ কোনো প্ৰয়োজন নাই। দেউৰীসকলে এখন হৰিনাম ধৰ্ম গ্ৰহণ কৰি নাম ধৰ্মৰ দ্বাৰাই ভগৱানক ভজাৰ আধ্যাত্মিক স্থিৰতা গ্ৰহণ কৰাৰ পিছতো তেওঁলোকৰ যিখিনি পূৰ্বপুৰুষৰ স্বকীয় পৰম্পৰা সেইখিনিক পৰিত্যাগ কৰাৰ কোনো প্ৰয়োজন নাই। প্ৰত্যেকে নিজৰ নিজৰ জাতি জনগোষ্ঠীয় স্বকীয় পৰম্পৰাত বিদ্যমান হৈ থাকিও এক ঈশ্বৰত নিজক সমৰ্পিত কৰি ঈশ্বৰৰ গুণানুম কীৰ্তনৰ দ্বাৰা তেওঁলোকে ঈশ্বৰক ভজনা কৰিব পাৰে। সেইকাৰণে নগাৰ নৰোত্তম, কৈৱৰ্তৰ পূৰ্ণানন্দ, গাৰোৰ গোবিন্দ,
মিৰিৰ পৰমানন্দ এনেকৈ সকলোৰ পৰাই এনেকৈ ভকত আনি মহাপুৰুষ গুৰুজনাই এটি সৰ্বস্তৰৰ উত্তম আৰু সমন্বয় পন্থাৰ দ্বাৰা তেওঁৰ ধৰ্ম ব্যৱস্থাক তেওঁ আগুৱাই লৈ যাব পাৰিছিল। এতিয়া প্ৰশ্ন হ'ল এইটোৱেই, যিহেতু আমিবিলাকে এই কথাবিলাকক লৈ পেলাই আজি কি হৈছে, আমাৰ উদ্বোধক বাবজনাই এই কথা কৈ গৈছে যে আজিৰ সমাজত শংকৰদেৱৰ ধৰ্ম ব্যৱস্থাক লৈ পেলাই বিভাজিত আৰম্ভ হৈছে। কেনেকৈ বিভাজিত? যে এখন গাঁৱত 5টা 6টা নামঘৰ হৈছে। এখন গাঁৱত 5টা 6 ভাগ নামঘৰ হোৱাটো গাঁওখনৰ উন্নতি নুবুজায়। গাঁওখনৰ মানুহ যে বিভাজিত হ'বলৈ আৰম্ভ কৰিছে এই কথাটো কিন্তু প্ৰতিনিধিত্ব হয়। ডাঙৰ কথাটো কি যে এই নামঘৰৰ নীতি নিয়মৰ লগত সেই নামঘৰৰ নীতি নিয়ম নিমিলা হ'ল। ভয়ংকৰ কথাটো এইটোৱে হ'ল যে একেজনা শংকৰ মাধৱক গুৰু হিচাপে মান্যতা কৰা, একেজনা শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত শাস্ত্ৰসমূহকে মূল সমল হিচাপে গ্ৰহণ কৰা এইটো নামঘৰৰ মানুহে সেইটো নামঘৰৰ অনুষ্ঠানলৈ যাব নোৱাৰা পৰিস্থিতি হ'ল। এইঘৰ মানুহৰ নিজৰ ভতিজাৰ বিয়া খাব নোৱাৰা পৰিস্থিতি হ'ল। মই তালৈ যাব নোৱাৰিম, কাৰণ মই তালৈ যোৱাৰ লগে লগে মোৰ শৰণ ভ্ৰষ্ট হৈ যাব। এনেকুৱা এটা ব্যৱস্থা বৰ্তমান পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈ গ'ল। আচ্ছা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি শৰণৰ ব্যৱস্থা কৰিছিল গীতাৰ পৰা আনি পেলাই, সেই শৰণৰ মূল তাৎপৰ্য কি? যে সেই শৰণ এনেকুৱা বস্তু নেকি যে আপুনি ক'ৰবালৈ গ'লে সি ভাঙি চিঙি তছনছ হৈ যাব? আপুনি ক'ৰবাত কিবা অলপমান খোৱাৰ লগে লগে সি একদম তছনছ হৈ যাব, ভাঙি চিঙি বেবিচাৰ হৈ যাব? ইমান থুনুকা শৰণ ব্যৱস্থা মহাপুৰুষে প্ৰৱৰ্তন কৰা নাছিলে। যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰত দুটা পক্ষই সমানে সাজু হৈছে আৰু ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ মামকা পাণ্ডৱস্যৱ কিম অকুৰ্বৎ সঞ্জয়, কিম অকুৰ্বৎ সঞ্জয়, যে মোৰ সন্তানবিলাকে আৰু পাণ্ডৱসকলে এতিয়া কি কৰিলে সেই সম্পৰ্কে মোক কোৱা। বাছ, ধৃতৰাষ্ট্ৰৰ উবাচ ইমানতে সেই গীতা আৰম্ভ হৈ গ'ল আৰু ধৃতৰাষ্ট্ৰৰ বাণী নাই। সঞ্জয়ে তেওঁক যি বুজালে, যি ক'লে, তেওঁৰ দিব্যচক্ষুৰ দ্বাৰা দেখি সেই গীতা তেওঁক সেই কুৰুক্ষেত্ৰৰ বৰ্ণনা ধৃতৰাষ্ট্ৰৰ আগত তেওঁ বৰ্ণন কৰিলে। মন কৰিবলগীয়া বিষয় এইটোৱেই যে কি বুলি কৈছে, সঞ্জয়ে গীতাৰ সামৰণিত এটা সিদ্ধান্ত দিছে কি, যত্ৰ যোগেশ্বৰঃ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয় ভূতিধ্ৰুৱা নীতিৰ্মম নীতিৰ্মতি মম। অৰ্থাৎ য'ত যোগেশ্বৰ কৃষ্ণ বিদ্যমান হৈ থাকে, য'ত ধনুৰ্ধৰ অৰ্জুন থাকে, তাত শ্ৰী বিজয় হোৱাটো নিশ্চিত। এটা ক'ত থাকে? কুৰুক্ষেত্ৰৰ যুদ্ধখন ক'ত? দৰাচলতে আধ্যাত্মিক দৃষ্টিভংগীৰে এই সংসাৰখনেই কুৰুক্ষেত্ৰ। ইয়াতে কুম্ভীৰ মগৰ সকলো বিদ্যমান হৈ আছে কুৰু সমুদ্ৰতে। আৰু আপুনি এতিয়া ভূমিকা কি ল'ব সিদ্ধান্ত আপোনাৰ। এই সংসাৰ কুৰুক্ষেত্ৰত অৱতীৰ্ণ হ'বৰ কাৰণে যদি আপুনি অৰ্জুন হ'ব পাৰিছে, তেতিয়াহ'লে আপোনাৰ সখা কৃষ্ণ হিচাপে সৰ্বদা আপোনাৰ লগত ঈশ্বৰ বিদ্যমান হৈ থাকিব। বোলে নহয় মই দুৰ্যোধন হ'ম, মই দুঃশাসন হ'ম, হ'ব, সেইটো আপোনাৰ সিদ্ধান্ত। আমাৰ সভাপতি বাবজনাই আৰম্ভণিতে এটি ঘোষা গাইছে, আপোনালোকে মন কৰিছে না? মোৰ কিন্তু মই মন কৰিছোঁ। কি বুলি গাইছে? ধৰ্মক জানোহো মই, গাইছে না প্ৰভু? তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়, হৃদি স্থিতি হোৱা তুমি যেন কৰিবাহা স্বামী, ঋষিকেশ কৰিবোতে নাই। ইয়াত ঋষিকেশ শব্দ ব্যৱহাৰ কৰিছে। হৃদি স্থিতি হোৱা তুমি যেন কৰিবাহা স্বামী, গোবিন্দ কৰিবোতে নয়, এনেকৈও কৰিব পাৰিলেহেঁতেন।
কিন্তু এটা ঋষিকেশ শব্দ ভগৱানৰ অন্যতম নাম ঋষিক ঈশঃ ঋষিক যোগ ঈশঃ ইতি ঋষিকেশঃ ঋষিকেশ শব্দৰ অৰ্থ এইটোৱে ঋষিক মানে ইন্দ্ৰিয়ৰ যিবিলাক যিজন মানে নিয়ন্ত্ৰক মালিক তেওঁক ঋষিকেশ বোলে এই যুক্তিটো ক'ত আচলতে গীতাৰ শ্লোক ইয়াক অৰ্জুনৰ আগত বৰ্ণন অৰ্জুনে ভগৱান কৃষ্ণৰ আগত এই কথা বৰ্ণন কৈছিল এইটো ক'ত বিশেষভাৱে বৰ্ণিত হয় যেতিয়া ভগৱান কৃষ্ণ দ্বাৰিকাধীশ ভগৱান দৈবকীনন্দন কৃষ্ণ ধৃতৰাষ্ট্ৰৰ ৰাজ্যলৈকে শান্তিদূত হিচাপে আহিলে ভাবিলে আচৰিত লাগে যে শান্তিদূত হিচাপে অহা ভগৱান কৃষ্ণ সিংহ দুৱাৰৰ পৰা আদৰি আনিছে পিতামহ ভীষ্মই ৰাজদুৱাৰৰ মুখ্য দুৱাৰৰ পৰা ৰঙা দলিচা পাৰি ফুল ছটিয়াই দিব্য নাৰীসকলৰ দ্বাৰা মংগল ধ্বনি কৰি স্বয়ং মহামন্ত্ৰী বিদুৰে দ্বাৰিকাধীশ কৃষ্ণ পুৰুষক কি কৰিছে আনি পেলাই হস্তিনাপুৰৰ ৰাজসভাত উচিত সিংহাসন প্ৰদান কৰিছে মান্যতাৰে বহিছে কৃষ্ণ প্ৰশ্ন হৈছে যে হে দ্বাৰিকাধীশ কৃষ্ণ তোমাৰ আগমনৰ লক্ষ্য কি উদ্দেশ্য কি কৃষ্ণ পুৰুষে কৈছে যে মোৰ উদ্দেশ্য এটা সেইটো হ'ল শান্তি প্ৰতিষ্ঠা কৰিব লাগে কেলে যে যুদ্ধ হোৱাটো মই বাঞ্ছা নকৰোঁ কাৰণ যুদ্ধ হ'লে অন্য ৰক্তপাত হ'ব মানুহ মৃত্যু হ'ব ধন আদিৰ ক্ষতি হ'ব গতিকে ভাতৃৰ মাজত তাতে আৰু এখন ভীষণ যুদ্ধ আৰম্ভ হ'বলৈ গৈ আছে এই যুদ্ধখন হ'ব নালাগে তাৰ কাৰণে মই আহিছোঁ হে মহাৰাজ ধৃতৰাষ্ট্ৰ মোৰ নিবেদন যে তুমি 5খন গাঁও দি দিলেই পঞ্চপাণ্ডৱ মান্তি হৈ যাব মোৰ বিশ্বাস ধৃতৰাষ্ট্ৰৰ মুখৰ পৰা কিবা নোলাওঁতে দুৰ্যোধনে কৈ পেলালে কি বুলি যে বিনা যুদ্ধে কুশাগ্ৰ মেদিনী মই নিদিওঁ এই যে ক'লে এই কথাটো কোৱাৰ লগে লগে ভগৱান কৃষ্ণই তেওঁক সুধিছিলে যে হে দুৰ্যোধন ৰাজসিংহাসনত বিদ্যমান হৈ আছে কোনে ধৃতৰাষ্ট্ৰ মহাৰাজ আৰু সিদ্ধান্ত দি আছে কোনে তুমি আচলতে সিদ্ধান্তটো আহিব লাগিছিল ক'ৰ পৰা ৰাজসিংহাসনৰ পৰা মই সুধিছোঁ ৰাজসিংহাসনত এই সন্দৰ্ভত ধৃতৰাষ্ট্ৰই কি কয় ধৃতৰাষ্ট্ৰই তুমি দিয়া সিদ্ধান্ততে তেওঁ একমত নে প্ৰথমতে মই এই কথাটো জানি ল'ব কৈছোঁ ধৃতৰাষ্ট্ৰই ক'লে মই একমত পুত্ৰ দুৰ্যোধনে যি কয় সেইটোৱে হ'ব আৰু বাপসকল আইসকল মই এই কথাটো এইকাৰণে আনিছোঁ যে বৰ্তমান সমাজত আমাৰ শ্ৰী শ্ৰী ধুৱাহাট বেলগুৰি সত্ৰৰ গোসাঁই গুৰুত্বপূৰ্ণ বিষয় এটা উত্থাপন কৰিছে যে কিয় আজিৰ প্ৰজন্ম নামঘৰলৈ নাহে কিয় আজিৰ প্ৰজন্ম সত্ৰলৈ নাহে কিয় আজিৰ প্ৰজন্মই অসমীয়া সাজ চুৰিয়া চেলেং পিন্ধি লৈ আধ্যাত্মিক দৃষ্টিভংগীৰে কিয় তেখেতলোকে এটা শৃংখলাবদ্ধ জীৱন অতিবাহিত কৰিবৰ কাৰণে তেওঁলোক আগ্ৰহী নহয় তেখেতে কাৰণ এটা দৰ্শাইছে সেইটো বাৰু ঠিকেই আছে কিন্তু আমি এটা বিশেষ কাৰণ আপোনালোকক দৰ্শন কৰিব খুজিছোঁ তেখেতে আশীৰ্বাদ কৰক আশীৰ্বাদ কৰিব হা শুনা নাই নেকি নুশুনাৰ কাৰণ আছে সেই পাকঘৰটোত বহুত আইসকলে গণ্ডগোল কৰিছে এক নম্বৰতে আৰু এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে যে ইমান হুলস্থুল কৰি আছে কোনেও নিয়ন্ত্ৰণ কৰা নাই এই দুটা কৰিলে এনেই শুনিব 88 সহস্ৰ ঋষিক যেতিয়া শুকদেৱে ভাগৱত কথা কৈছিল কোনেও চাউণ্ড ছাৰ্ভিচ লৈ গৈছিল তাততো চবেই শুনিছিলে ইয়াতে ইমান আছে জানো কিমান আছে 1000 নাই মানুহ আছে জানো 88,000 ঋষিক ভাগৱত কৈছিলে শুকদেৱে কাৰ চাউণ্ড ছাৰ্ভিচ ভাড়াত নিছিলে পৰীক্ষিত অন্তঃকৰণে যেতিয়া কৃষ্ণ কথা শুনাৰ সদিচ্ছা থাকে তেতিয়া এনেই শুনিব
পৰিৱেশটো নিৰ্মাণ কৰাটো উদ্যোক্তাসকলৰ দায়িত্ব। উদ্যোক্তাসকলে নিজে আহি যেতিয়া পিছফালে চিঞৰি কথা ক'ব, বাকীবিলাকেতো ক'বই। মই অকণমান পোনপোনকৈ কথা কোৱা মানুহ, একদম চবেই জানে এইটো কথা। মানে তাৰ কাৰণে বহু ক্ষেত্ৰত অপ্ৰিয় হৈ যাওঁ, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। কাৰণ এইকাৰণেই যে আমিবিলাকে সদায় এটা বাতাবৰণ নিৰ্মাণ কৰিব লাগে যিকোনো ক্ষেত্ৰত। আপোনাৰ ঘৰখনতো আপুনি যদি এটা শৃংখলাবদ্ধ বাতাবৰণ নিৰ্মাণ নকৰে, আপোনাৰ ল'ৰা ছোৱালী উদণ্ড হৈ যাব নিশ্চিতভাৱে। যিটো কাম গান্ধাৰীয়ে কৰিব নোৱাৰিলে, মই তাকে কৈ আছিলোঁ, যিটো কাম ধৃতৰাষ্ট্ৰই কৰিব নোৱাৰিলে, এটা শৃংখলাবদ্ধ পৰিৱেশৰ বাতাবৰণ তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰিলে কাৰণে তেওঁলোকৰ 100 পুত্ৰ উদণ্ড বিশৃংখল হ'ল, যাৰ কাৰণে কুৰুক্ষেত্ৰ যুদ্ধ হ'বলগীয়া হৈছিল। মই সেই কথাটোকে কৈ আছিলোঁ যে মহাৰাজ ধৃতৰাষ্ট্ৰই নকওঁতে দুৰ্যোধনে সিদ্ধান্ত প্ৰদান কৰিছিল, আৰু সেই সিদ্ধান্তত ধৃতৰাষ্ট্ৰই কি কৰিছিলে, একমত বুলি প্ৰকাশ কৰিছিলে। বাপসকল, ইয়াৰ পিছত ভগৱান কৃষ্ণই দুৰ্যোধনক সুধিছিল যে পঞ্চপাণ্ডৱক তেওঁলোকৰ পৈতৃক উত্তৰাধিকাৰী সম্পত্তিৰ পৰা তেওঁলোকক যে বঞ্চিত কৰা হ'ল, এইটো অধৰ্ম বুলি তুমি জানানে নাজানা? দুৰ্যোধনে কৈছে জানো, এইটো অধৰ্ম, এইটো পাপ। খুব মন কৰিব দেই কথাটো। দুৰ্যোধনে কি বুলি কৈছে যে তেওঁলোকৰ হিচ্ছা, তেওঁলোকৰ প্ৰাপ্তি, তেওঁলোকৰ প্ৰাপ্য, তেওঁলোকৰ অধিকাৰ, এইবিলাকৰ পৰা যে মই তেওঁলোকক বঞ্চিত কৰি দিলোঁ, এইটো মোৰ পাপ হৈছে, এইটো মোৰ অধৰ্ম হৈছে, এই কথাটো মই জানো হে কেশৱ। আৰে এইটো তুমি জানা? অঁ মই জানো। তেতিয়াহ'লে ধৰ্ম কি? বোলে এইটোৱেই ধৰ্ম যে তেওঁলোকক উচিত পৰিমাণে যিমানখিনি তেওঁলোকৰ যোগ্যতা সেইখিনি তেওঁলোকে পাব লাগে, এইটোৱেই ধৰ্ম। বোলে তেতিয়াহ'লে তুমি ধৰ্মও জানা, অধৰ্মও জানা, পাপো জানা, পুণ্যও জানা। বোলে জানো। তে কিয় তুমি প্ৰৱৰ্তন নকৰা? তেতিয়া দুৰ্যোধনৰ মুখেৰে এই কথাটো আহিছিল যে ধৰ্মক জানোহো মই, তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়। মই ধৰ্ম জানো, কিন্তু দুৰ্ভাগ্য কথা এইটোৱেই যে মই ধৰ্মত প্ৰৱৰ্তি থাকিব নোৱাৰোঁ, কাৰণ মই দুৰ্যোধন। অধৰ্ম কি সেয়াও মই জানো, কিন্তু মই তাৰ পৰা আঁতৰি আহিব নোৱাৰোঁ। এতিয়া আপোনালোকে কওকচোন, দুৰ্যোধন পৃথিৱীত কিমান আছে এতিয়া? হা? অঁ, তেখেতৰ বয়সৰ অভিজ্ঞতাৰে কৈছে। তেতিয়াহ'লে দুৰ্যোধন কেৱল গান্ধাৰীয়ে এটা পুত্ৰ দুৰ্যোধন জন্ম দিলে এনে নহয়, হেজাৰ হেজাৰ গান্ধাৰীৰ দৰে মাতৃয়ে আজিও অনেক হেজাৰ হেজাৰ দুৰ্যোধনক জন্ম দি ৰাখিছে। হেজাৰ হেজাৰ ধৃতৰাষ্ট্ৰৰ দৰে পিতৃ, যিবিলাকে পুত্ৰ সন্তানৰ বা তেওঁলোকৰ কন্যা সন্তানৰ অপকৰ্মৰ কথা জানিও তেওঁলোক দেখিও নেদেখা হৈ থাকে। জানে কিন্তু তেওঁলোকে, আপুনি যদি ক'বলৈ যায় উভতি আপোনাক বেয়া পাব। আপুনি মোৰ ল'ৰাটোৰহে বেয়াবোৰ দেখে, আপুনি মোৰ ছোৱালীজনীৰ বেয়া দেখে বুলি উভতি ক'ব। সেই প্ৰভুসকল, সন্তান সন্ততিক উচিত সংস্কাৰ যদি দিব নোৱাৰে, তেতিয়াহ'লে সেই পিতৃ মাতৃয়ে সন্তান জন্ম দিয়াৰ তেওঁলোকৰ আচলতে সেই সফলতা তাত নাই। 100 পুত্ৰ জন্ম দিলে গান্ধাৰীয়ে, কিন্তু সেই 100 পুত্ৰৰ এজন পুত্ৰকো তেওঁ সংস্কাৰী হিচাপে নিৰ্মাণ কৰিব নোৱাৰিলে। কুন্তী দেৱীৰ যি পঞ্চপুত্ৰ, আটাইকেইগৰাকী সংস্কাৰী। সেইকাৰণে তেওঁলোকৰ কি বুলি কৈছে, যত্ৰ যোগেশ্বৰঃ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয়। তাতেই বিজয় আছে, এইটো সঞ্জয়ে সিদ্ধান্ত দিছে। হে প্ৰভুসকল, কিন্তু সেই অৰ্জুনৰো মতিভ্ৰম হ'ল কেতিয়া? ঠিক কুৰুক্ষেত্ৰ ৰণাংগনৰ সন্মুখত ক'লে যে এইসকল মোৰ ইষ্ট কুটুম্ব মিত্ৰ ভাই ভনী, এইবিলাক এওঁলোকক কল্যাণ কৰি মই ৰজা হ'ব নোৱাৰোঁ। কি বুলি কৈছে? প্ৰয়োজনত মই ভিক্ষা খুজি খাম, এইসকল ইষ্ট কুটুম্বক হত্যা কৰি মই অধৰ্মৰ পক্ষত থাকিব নোৱাৰোঁ। ভগৱান কৃষ্ণই অৰ্জুনক বুজাইছিল। আচলতে অৰ্জুনে এই কথা নাজানিছিল নে জানিছিল, সেয়া আপোনালোকে নিৰ্ণয় কৰিব। ভগৱান কৃষ্ণৰ কোৱাৰ তাৎপৰ্য এইটোৱেই
যে যি ধৃতৰাষ্ট্ৰই লাৰুৰ মাজত বিষ সোমাই দি পেলাই ভীমক খাবলৈ দি পেলাই জীৱনতে ভীমক হত্যা কৰিব খুজিছিল, এইটো কি ধৰ্ম বোলা যায় নেকি? লাহৰ দ্বাৰা নিৰ্মিত ঘৰ যৌতুক গৃহ, য'ত পঞ্চপাণ্ডৱ প্ৰমুখে মাতৃ কুন্তী দেৱীক ভিতৰত থৈ বাহিৰৰ পৰা বন্ধ কৰি জুই জ্বলাই পুৰি মৰাৰ যিটো ব্যৱস্থা দুৰ্যোধন দুঃশাসনে কৰিছিল, এইবিলাকক ধৰ্ম বোলে নেকি? এওঁলোকক ধাৰ্মিক বোলে নেকি? এওঁলোক এয়া ধৰ্ম নেকি? ৰাজসভাত কুলবধূ দ্ৰৌপদীক কেশধৰ্ষণ কৰি বস্ত্ৰ হৰণ কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া দুৰ্যোধন তেওঁ ধাৰ্মিক নেকি? এগৰাকী কুলবধূৰ স্ত্ৰীৰ শৰীৰ ৰাজসভাত উলংঘ কৰিবলৈ আগবাঢ়ি যোৱা দুঃশাসন কি ধাৰ্মিক নেকি? এওঁলোকৰ জীয়াই থকাৰ অধিকাৰ আছে নেকি পৃথিৱীত? বাপসকল আইসকল মনত ৰাখিব, যি দ্ৰৌপদীৰ কেশ চুলি খোল খালে কাৰণে কুৰুক্ষেত্ৰ মহাসমৰৰ সৃষ্টি হ'ল। এজন দুৰাচাৰীৰ হাতত এগৰাকী কুলবধূ নাৰীৰ শালংকৃতা বৰনাৰীৰ চুলি খোল খালে কাৰণে কুৰুক্ষেত্ৰ যুদ্ধৰ সৃষ্টি হৈছিল। কাৰণ দ্ৰৌপদী প্ৰতিজ্ঞা কৰি দিলে যে যিজন দুৰাচাৰীয়ে মোক এই চুলিত মানে খুলিছে, তেওঁৰ ৰক্তৰে মই এই কেশ যেতিয়ালৈকে নোধোঁ তেতিয়ালৈকে এই চুলি মই নাবান্ধো। অৰ্থাৎ এগৰাকী শালংকৃতা বৰনাৰীৰ কেশ যেতিয়া উন্মুক্ত হৈ যায়, জগতত অকল্যাণ সৃষ্টি হৈ যায়। আৰু আজিকালি কেশ মেলি মেলি ফুৰিবলৈ আৰম্ভ কৰিছে। শালংকৃত হোৱাৰ পক্ষত যেন নাই। আইসকলৰ ক্ষেত্ৰত আমি প্ৰতিবন্ধক দিব নোখোজোঁ। আইসকল চিৰপূজ্য সনাতন পৰম্পৰা। আইসকলক দেৱীৰ ৰূপত আমি প্ৰতিষ্ঠা কৰোঁ, দেৱী হিচাপে তেওঁলোকক আমি পূজন কৰোঁ। আইসকলে সময় অনুযায়ী ভিন্ন ৰূপত তেওঁলোক প্ৰতিষ্ঠিত হয়। যিগৰাকী ছোৱালী ঘৰত জন্ম হয়, জন্ম হোৱাৰ লগে লগে আমি তেওঁক লক্ষ্মী আহিল বুলি লক্ষ্মীৰ ৰূপত তেওঁক আমি দৃষ্টি দিওঁ। পিতৃবিলাক বা পৰিয়ালে ছোৱালী জন্ম হ'ল, লক্ষ্মী আহিছে দিয়ক, ভাল হৈছে। তেওঁ এদিন কাৰোবাৰ ঘৰত বোৱাৰী হিচাপে গ'ল মানে তেওঁ লক্ষ্মী স্বৰূপা হৈ গ'ল। আকৌ সেই মাতৃগৰাকী যেতিয়া মাতৃত্ব স্থান অধিকাৰ কৰিব, সন্তানসকলৰ কাৰণে তেওঁ সৰ্বস্তৰৰ পূজ্য দেৱী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। গতিকে এই মাতৃসকল যেতিয়া শালংকৃত বৰনাৰী নহয়, তেতিয়াহ'লে তেওঁলোকৰ কোষত জন্ম হোৱা সন্তানবিলাক তেওঁলোক অসংস্কাৰিত নিশ্চিতভাৱে হ'ব। কাৰণ যিগৰাকী মাতৃয়ে গৰ্ভত সন্তান এটা স্থিতি কৰি তেওঁৰ শৰীৰৰ আহাৰ খোৱাই সেই সন্তানটোক ভূমিষ্ঠ কৰি পেলাই তেওঁক পালন পোষণ কৰি ডাঙৰ দীঘল কৰে, যদি তেওঁ নিজেই সংস্কাৰহীনা হৈ যায়, তেতিয়াহ'লে তেওঁৰ পৰা সৎ সন্তান কোনোবাই আশা কৰিব পাৰে নেকি? অৱশ্যে এই ক্ষেত্ৰত আকৌ পুৰুষগৰাকীৰ ভূমিকাও আকৌ অন্যতম উল্লেখ। আপোনালোকে দায় সাৰিব নোৱাৰে বোলে আইসকলৰ এইটো দায়িত্ব, পুৰুষসকলৰ একো নাই, এইটো নহ'ব। এগৰাকী পিতৃৰ পৰম পবিত্ৰ কৰ্তব্য আছে এগৰাকী পুৰুষৰ, যে এগৰাকী কাৰোবাৰ মৰমৰ, আজি যিবিলাকৰ পিতৃৰ ছোৱালী জন্ম আছে তেওঁলোকে জানে পিতৃৰ লগত কন্যাৰ সম্পৰ্ক কেনেকুৱা। বুকুৰ মাজত ডাঙৰ হয়, বিবাহৰ আগদিনালৈকে ছোৱালী দেউতাকৰ লগত সাঙুৰ খাই একদম সংপৃক্ত হৈ থাকে। আৰু সেই বুকুৰ লৈ ডাঙৰ হোৱা ছোৱালীজনীক এদিন পিতৃয়ে এজন পৰ পুৰুষৰ হাতত পানী গ্ৰহণ কৰি তুলি দি কয় যে আই, আমাৰতো বিধিত এই কথা উল্লেখ আছে যে পিতৃয়ে পানী গ্ৰহণৰ পিছতেই সেই নিজৰ কন্যাক হাতযোৰ কৰি ক'ব লাগে যে হে আই লক্ষ্মী, তুমি জন্মৰ দিনৰ পৰা আজিৰ তাৰিখলৈকে তোমাক মই পালন পোষণ কৰোঁতে যদি মোৰ ক'ৰবাত কিবা দোষ হৈছিল, সমস্ত অপৰাধ তুমি মাৰ্জনা কৰি তুমি আজি যোৱা, তোমাক মই আজি মোৰ ঘৰৰ পৰা বিদায় দিলোঁ। কিমান বুকুত শিল থৈ এগৰাকী পিতৃয়ে নিজৰ ঔৰসজাত সন্তান কন্যা সন্তানটোক কাৰোবাক অৰ্পণ কৰি দিব পাৰে, ইমান ত্যাগী কোন হ'ব পাৰে? সেইটো এজন পিতৃৰ মৰ্মবেদনা
যিজনে এই অভিজ্ঞতাৰে পুষ্টত তেওঁতকৈ আৰু বেলেগে হয়তো বুজিও নাপায় আৰু বুজাবলৈ পৰিভাষাও নাই জগতত। এগৰাকী ছোৱালীৰ জীৱনত পিতৃয়ে হ'ল তেওঁৰ আটাইতকৈ মানে নায়ক। তেওঁৰ দেউতাকগৰাকী তেওঁৰ দৃষ্টিত শ্ৰেষ্ঠ নায়ক। সেইকাৰণে তেওঁ বিবাহিত সূত্ৰে কোনোবা স্বামীক যেতিয়া বৰণ কৰে, সেই স্বামীৰ ভিতৰতো তেওঁ পিতৃত্বৰ সেই আদৰ্শসমূহক বিচাৰে, খোজ কৰে, অন্বেষণ কৰে। মোৰ দেউতাৰ নিচিনা দয়ালু হয়নে নহয়, মোৰ দেউতাৰ নিচিনা এখেত মৰমীয়াল হয়নে নহয়, মোৰ দেউতাৰ নিচিনা এখেত আদৰ্শৱান হয়নে নহয়। সৎ কন্যা সন্তানবিলাকে নিজৰ স্বামীৰ ভিতৰতো তেওঁৰ পিতৃৰ ভিতৰত সমাহিত হৈ থকা সেই গুণাৱলীসমূহ অন্বেষণ কৰে। তেনেস্থলত আপোনাৰ সন্তানে যেতিয়া এগৰাকী পৰৰ ছোৱালী, কোনোবা বাপেকৰ ছোৱালী এজনীক নিজৰ পত্নী বা অৰ্ধাংগিনী হিচাপে যেতিয়া ঘৰলৈ বিবাহ পাতি লৈ আহিব, আপুনি তেওঁক সেই সংস্কাৰ দিব লাগিব নে নালাগিব? কেনেকৈ তেওঁক ৰাখিব লাগিব পত্নীৰ মৰ্যাদাৰে? অৰ্ধাংগিনীৰ মৰ্যাদা, অৰ্ধাংগিনী মানে কি? প্ৰতিজ্ঞা, যি 7টা খোজত প্ৰতিজ্ঞাবদ্ধ হয় বিবাহ সূত্ৰে, তাত কি কোৱা হয় যে আজিৰ পৰা মই ধৰ্ম কাৰ্যত তোমাক মই সহযোগী হিচাপে ল'ম, তুমি আজিৰ পৰা মোৰ সহধৰ্মিনী। সেইকাৰণে সহধৰ্মিনী। ধন বিত্ত আদি উপাৰ্জনৰ ক্ষেত্ৰতো তুমি আজিৰ পৰা মোৰ সহধৰ্মিনী। ধন আদি বিতৰণ কৰোঁতে, খৰচ কৰোঁতেও তুমি আজিৰ পৰা মোৰ পৰা সহধৰ্মিনী। সকলো ক্ষেত্ৰতে তুমি মোৰ লগত সহধৰ্মিনী হৈ থাকিবা। মোৰ চিন্তা, মোৰ সকলো ব্যৱস্থাত তুমি আজিৰ পৰা মোৰ সহযোগী। গতিকে এহাল দম্পতী যেতিয়া সঁচা অৰ্থত সহধৰ্মিনী কাক কয়, এজন পুৰুষে এই মান্যতা প্ৰদান কৰিব, আৰু তেওঁলোকে যেতিয়া হৰিভক্তি পৰায়ণ হৈ পেলাই দুয়োগৰাকী এক হৈ ঈশ্বৰত সমৰ্পিত হ'ব, তেওঁলোকৰ সন্তান সন্ততিবিলাক জগতলৈ যিসকল আহিব, তেওঁলোকেহে নামঘৰলৈ, সত্ৰলৈকে, আধ্যাত্মিক জগতলৈকে যাব। আহাৰ বিহাৰৰ শুদ্ধিতাৰ কথা আছে, সংস্কাৰৰ কথা আছে। গৰ্ভৱতী হ'ল কাৰণে মানুহে ভাত খাবলৈ আলহী মাতে, ঠিকছে একদম চব খাবলৈ দিয়ে। এই সময়ত খাবলৈ মন যায়, খাবলৈ দিয়ক। 3য় স্কন্ধত কপিল দেৱতী সংবাদত লিখিছে বোলে, জ্বলা টেঙা খাৰ লুণ আদি মাতৃয়ে ভুঞ্জয়। যিমানবিলাক খায়, গৰ্ভস্থ সন্তানটোৱে হেনো ভিতৰতে মূৰ্ছিত হৈ যায়, বাৰে বাৰে মুধাচুত হৈ মূৰ্ছিত হৈ পৰে গৰ্ভতে। এতিয়া সেই সন্তানটো, যিটো সন্তানক আপুনি গৰ্ভতেই জ্বলা খুৱাই, ঠিকছে জ্বলা খায়, অপখাদ্য খাই খাই বাৰে বাৰে মূৰ্ছিত কৰি কৰি জন্ম দিব, সেই সন্তানটো ডাঙৰ হৈ পেলাই এনেকুৱা কাৰ্য কৰে, সেই কাৰ্যৰ দ্বাৰা আপুনি মূৰ্ছিত হ'ব লগা অৱস্থা সৃষ্টি হয়। আৰু আপুনি তেতিয়া সমাজত কি বুলি কয়, বোলে বিৰাট জ্বালা পাইছোঁ দিয়ক, ল'ৰা ছোৱালী জন্ম দি নোহোৱাকৈ থকাই ভাল আছিল। আৰে আপুনি জ্বলা খুৱাই খুৱাই লৈ আহিলে, এতিয়া আপোনাক জ্বলা খুৱাই আছে, অসুবিধাটো কি আছে? খাওক এতিয়া আপুনি জ্বলা। কাৰণ আপুনি সেই সময়ত যি নীতি পালন কৰিব লাগিছিল, যি ধৰণে ব্যৱহাৰিক জগতত শাস্ত্ৰীয় সন্মত মতে চলিব লাগিছিল, সেই কথাটো আপুনি পালন কৰা নাই। সেইকাৰণে আজি আপোনাৰ এইটো অৱস্থা। মইতো মোৰ জীৱনত মই কেতিয়াও উঠি অহা প্ৰজন্মক স্খলন হোৱা বুলি মই নকওঁ।